মোৰ হাতত আছে এখন শিশু আলোচনী মৌচাক আৰু মৌচাক বুলি ক'লে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে পৰিচিত আৰু এই সংখ্যাটো হৈছে মৌচাকৰ 43 সংখ্যক সংখ্যা শান্তনু তামুলী এখেত শান্তনু তামুলী আৰু তেখেতে এই মৌচাক আলোচনীখন 43 বছৰ পূৰ্বে আৰম্ভ কৰিছিলে আৰু আজি বহুত কণ্টকময় তেওঁলোকৰ ৰাস্তা আজি প্ৰত্যাহ্বান আহিছে তথাপিতো 43 বছৰীয়া যাত্ৰা অব্যাহত ৰাখিছে আমি কথা পাতিম কেনেধৰণে তেওঁলোকে এই যাত্ৰা অব্যাহত ৰাখিছে প্ৰথম প্ৰশ্নটো মোৰ 43 বছৰীয়া এটা যাত্ৰা প্ৰত্যাহ্বান আহিছে বাতৰি কাকত আলোচনীলৈ তাতে এখন শিশু আলোচনী 43 বছৰীয়া এই কণ্টিনিউ যাত্ৰাটো আপুনি কেনেধৰণে অব্যাহত ৰাখিছে ক'ব লাগিব যে পঢ়ুৱৈ কমি আহিছে যদিও এছাম পঢ়ুৱৈ এতিয়াও আছে সেইসকলৰ মৰম সেইসকলৰ তাগিদাত মৌচাক আজিও প্ৰকাশ হৈ আছে সেইদৰে অভিভাৱক এতিয়াও আছে যিসকলে নিজৰ সন্তানসকলক এখন কিতাপ আৰু আলোচনীত তুলি দিয়াৰ মানসিকতা মই ভাবোঁ যে এতিয়াও আছে আৰু এই প্ৰমাণ কৰে যে আজি 43 বছৰে মৌচাক আৰু নতুন আৱিষ্কাৰ এই দুইখন আলোচনী সমানে অসমৰ শিশুসকলৰ বাবে প্ৰতি মাহতে চলি আহিছে ওলাই আহিছে আটাইতকৈ ডাঙৰ কথা যে বহু দুৰ্যোগ বহু বাধা বিঘিনি হয়তো আমি এই পথত পাইছোঁ বিশেষকৈ আমি আন্দোলন পাইছিলোঁ ছাত্ৰ সন্থাৰ আন্দোলন পাইছিলোঁ সেই সময়ত মৌচাক আলোচনীখন আৰম্ভ হৈছিলে তাৰপিছতে গোটেই বিশ্বতে কোভিড আহিলে কোভিডৰ সময়তো আপোনালোক হয়তো আচৰিত হ'ব যে এটা সংখ্যাও নোলোৱাকৈ থকা নাছিলে দুটা বছৰ কোভিডৰ সময়তো এই দুইখন আলোচনীয়ে প্ৰতি মাহতে ওলাই আছিলে আৰু সেই সময়ত যোগাযোগ ব্যৱস্থাই আপোনালোকে জানেই যে একেবাৰে অৱস্থা নাছিলে যে মাত্ৰ আমি গোলাঘাট যোৰহাট আৰু শিৱসাগৰ এই তিনিখন জিলালৈ আমি মানুহ পঠিয়াই এই আলোচনীখন আমাৰ শিশুসকলৰ হাতত তুলি দিছিলোঁ এটা সময় আছিলে যে ঘৰখনত জ্যেষ্ঠসকলৰ কাৰণে বাতৰি কাকতখন কিশোৰ কাৰণে এখন শিশু আলোচনী থাকে জ্যেষ্ঠসকলে বাতৰি কাকত পঢ়ে কিশোৰসকলে এই শিশু আলোচনীখন পঢ়ে কিন্তু সেই ধাৰাবাহিকতা আমাৰ চকুৰ আগতে বহু পৰিমাণে কমি গৈছে এই দিশটো আপুনি লক্ষ্য কৰিছে নাই নিশ্চয় প্ৰথম কথা হ'ল যে আমি ডিজিটেল মাধ্যমত এই সময়ত ডিজিটেল যুগত বসবাস কৰিছোঁ আমি ইণ্টাৰনেটত আমি ছপা মাধ্যমতকৈ বহুত উন্নত বহু নতুন নতুন কথা আৰু আকৰ্ষণীয় ৰূপত আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ শিশুসকলে ইণ্টাৰনেটত পায় পঢ়িবলৈ পায় বা চাবলৈ পায় সেই দুৰ্যোগটো এটা ডাঙৰ কথা যে ডাঙৰ এটা শ্ৰেণীৰ আমাৰ পাঠক বৰ্তমান ডিজিটেল পৃথিৱীৰ তেওঁলোকে ভক্ত তাৰ মাজতো হয়তো এছাম ল'ৰা ছোৱালী আছে যি ডিজিটেল মাধ্যমৰ লগতে সমানে ছপা মাধ্যম বা কিতাপ পঢ়াৰ আনন্দ উপভোগ কৰি আছে কিন্তু এই যে আপোনাৰ কিতাপ নপঢ়াৰ এটা আমাৰ মানসিকতা আহি গৈছে এইটো এটা জাতিৰ কাৰণে শুভ লক্ষণ প্ৰধান কথা হ'ল মই ভাবোঁ যে সাহিত্য কওক আলোচনী কওক বাতৰি কাগজ পঢ়াৰ অভ্যাস আৰু ইণ্টাৰনেটত চোৱাৰ অভ্যাস দুইটা মাধ্যম কিন্তু সুকীয়া এটা হ'ল চকুৰে চোৱা আৰু মগজুলৈ তাক প্ৰেৰণ কৰা আৰু এটা কথা হ'ল যে চকুৰে কিতাপ এখন লৈ পঢ়া আৰু প্ৰতিটো শব্দ প্ৰতিটো বাক্য মগজুলৈ প্ৰেৰণ কৰা আৰু সেই আনন্দ উপভোগ কৰা ইয়াত বহুখিনি কথা সোমাই আছে আনন্দৰ লগতে চৰিত্ৰ গঠন মনস্তাত্ত্বিক এটা চাপ হয় নিশ্চয় বিভিন্ন ধৰণৰ নিশ্চয় আমাৰ চৰিত্ৰ গঠন বুলিয়ে কওক বা অন্যান্য আমাৰ যিখিনি ক্ষেত্ৰত আমি এজন আজি বৰ্তমানৰ পৰিস্থিতিৰ কাৰণে উপযুক্ত এজন ব্যক্তি হিচাপে নিজকে গঢ় দিবলৈ হ'লে আমি প্ৰতিটো মুহূৰ্ততে নতুন নতুন কথা জানিবই লাগিব মৌচাক মামা এই নামটো কেনেকৈ জনপ্ৰিয় হ'ল এটা সময়ত তেতিয়া শান্তনু কৌশিক বৰুৱা আমাৰ সহযোগী সম্পাদক আছিলে প্ৰথম অৱস্থাৰ কথা কৈছোঁ সেই সময়ত বিভিন্ন শিশুৱে মৌচাক মামা মৌচাক খুৰা মৌচাক দাদা এতিয়া বিভিন্ন সম্বোধনেৰে তেওঁলোকে চিঠি লিখি তেতিয়া চিঠি একমাত্ৰ যোগাযোগৰ মাধ্যম আছিলে আৰু চিঠি মই কৈছিলোঁ যে পোষ্টকাৰ্ডত লিখিবা এই পোষ্টকাৰ্ডৰ চিঠিবিলাক যেতিয়া শান্তনু কৌশিক বৰুৱাই পঢ়িছিলে আৰু বিভিন্ন তেওঁলোকে সম্বোধন কৰি যেতিয়া সম্পাদকলৈ চিঠি লিখিছিলে তাৰপিছত তেওঁ ভাবিলে নহয় কিবা এটা কৰা হওক যে মৌচাক খুৰা হ'বনে মৌচাক দাদাই হ'বনে মৌচাক দাদা হ'বনে
আৰু এই আছিল আৰম্ভ। তাৰপিছতে মৌচাকত আহ্বান জনোৱা হ'ল যে মৌচাকৰ এটা আমি সকলোৱে গ্ৰহণযোগ্য নাম ঠিক কৰা হওক, যাতে আমি তেওঁক ভৱিষ্যতে সেই নামেৰে আমি মাতিব পাৰোঁ। আৰু এটা ভোটিং আৰম্ভ হৈছিলে যে প্ৰত্যেকে ভোট দিছিলে, আৰু শেষত মামা আৰু খুৰা দুটা নাম সমান হ'ল। তেতিয়া শান্তনু কৌশিক বৰুৱাই ক'লে যে মোৰ ফালৰ পৰা মই এটা ভোট দিলোঁ।